আজিহে মোৰ মনটো ভাল লাগিছে দেই। অৱশেষত যে বাবাৰ বিয়াখন হ'বগৈ আৰু। তাকেহে মা, ভাইটিৰ বিয়াখনৰ কাৰণে মই সদায় চিন্তা কৰি থাকোঁ। আন নহ'লেও তোমাৰ লগ এটা হ'ব। তাকেহেও ছোৱালীজনী ভাল হ'লেই হৈছে আৰু। ছোৱালীজনী দেখাত স্মাৰ্ট যেনে লাগিছে, ভালেই হ'ব লাগে বাৰু। আৰু এটা কথা বাইদেউ, তই কাইলৈ পাটৰ কাপোৰ এযোৰ পিন্ধি ওলাবি কিন্তু। যি টি কাপোৰ পিন্ধি গ'লে মানুহৰ আগত লাজ পাব লাগিব। মানে মোৰচোন ভাল পাটৰ কাপোৰ নায়েই। অঁ, তাৰমানে তই সেই সস্তীয়া কিনা কাপোৰ পিন্ধি যাবি? অঁ, মই ভাবিছোঁ আজিকালি ওলোৱা মিক্স পাটৰ কাপোৰ এযোৰকে পিন্ধি যাম বুলি। মা, মই হ'লে এজনীৰ লগত নাযাওঁ দেই, লাজ পাব লাগিব নিজৰ বাইদেউ বুলি চিনাকি দিবলৈ। মাইনী, তই এইবিলাক কি কথা কৈছ? তোৰ এজনী নিজৰ বায়েৰ হয় আৰু তই নিজৰ বাইদেউক এনেকৈ ক'ব পাৰিছ? তই তাইৰ অৱস্থাটোৰ কথা জান নে নাজান? তাই ইমানবোৰ পইচা ক'ত পাব? তাইক কি বৃন্দাই সাধাৰণ পাটৰ কাপোৰ এযোৰো কিনি দিব নোৱাৰে নেকি? মাইনী, মনে মনে থাক বুলি কৈছে নহয়, মনে মনে থাক। মা, তুমি কিয় ইমান চিঞৰিছা? মই যি দেখিছোঁ, যি সঁচা সেইটোহে কৈছোঁ। অঁ মা, মাইনীৰ গাত একো দুখ নাই। তাই যি কৈছে সঁচাটোহে কৈছে। কি কৰিবি অ' ভণ্টি, দুবেলা নুঠি খোৱাৰ কথা চিন্তা কৰোঁতেচোন নিজৰ কাপোৰ কানিৰ কথা ভাবিবলৈকে নহয়। ভিনীয়েৰে যি কেইটকা পইচা পায় সেয়াচোন ঘৰখন চলাওঁতে যায়। তই যে আৰু সদায় নাইকে থাকিবি। মাইনী, তই মনে মনে থাক। মুনু, তোৰ ওচৰত যি আছে সেয়াকে পিন্ধি ওলাবি দেই। কোনোবাই যদি চিনাকি দিবলৈ লাজ পায়, লাজ পাওক। মা, ভণ্টি এতিয়াও সৰু হৈয়ে আছে, লাহে লাহে তাই কথাবিলাক বুজিব পৰা হ'বগৈ। আজি ৰাখীৰ গাত আনন্দত সীমা নাইকিয়া। পুতেকৰ কাৰণে এজনী ধুনীয়া ছোৱালী পালে। পুতেকৰ বিয়াখনক লৈ ৰাখীৰ বৰ চিন্তা হৈ আছিলে। 3 বছৰত 3খন বিয়া হৈ গ'ল। ৰাখীৰ জীয়েক মাইনী আৰু মুনু আজি 2 বছৰ আগতে বিয়া হৈ গৈছে। মাইনী বিয়া হৈছে চহৰৰ এটা ধনী সম্ভ্ৰান্ত ঘৰৰ পৰিয়াললৈ। আনহাতে মুনুৱে 2 বছৰ ধৰি এটা ল'ৰাক ভাল পাই আছিলে আৰু মাকৰ সন্মতিমতে তালৈ বিয়া হৈ যায়। কিন্তু মুনু যিখন ঘৰলৈ বিয়া হৈছে সেইখন ঘৰৰ আৰ্থিক অৱস্থা ইমান এটা ভাল নহয়, যাৰ কাৰণে মাইনীয়ে নিজৰ বায়েককে তাচ্ছিল্য কৰি থাকে। সৰু অৱস্থাতে সিহঁতৰ দেউতাকক হেৰুৱাইছিল। মাইনী আৰু মুনুক লৈ মাকৰ বৰ চিন্তা, কাৰণ মাইনীয়ে মুনুক বৰ এটা ভাল পোৱা নাছিল। নিজৰ বায়েককে দুখীয়া বুলি বাৰে বাৰে হাঁহি থাকে। ৰাখীৰ পুতেক অৰ্ণৱৰ কাৰণে চহৰৰ এটা ধনী পৰিয়ালৰ ঘৰৰ ছোৱালীক বিয়া পাতি অনা হৈছে। আহকচোন তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো উপভোগ কৰোঁ। তুমি একেবাৰে চিন্তা নকৰিবা, কিবা দৰকাৰ হ'লে মোক ক'বা। বোৱাৰী, এইখন ঘৰ তোমাৰ নিজৰ ঘৰ, গতিকে তুমি নিজৰ ইচ্ছামতে থাকিব পাৰিবা। খালি সকলোৰে লগত মিলা প্ৰীতিৰে থাকিবা। ঠিক আছে মা, ঘৰলৈ মনত পেলাই একো মন মাৰি নাথাকিবা, আমিবোৰ আছোঁ নহয়। তুমি এটা কাম কৰিবা, কেতিয়াবা যদি অকলে অকলে ঘৰত থাকি আমনি লাগে তেনেহ'লে আমাৰ ঘৰলৈকো যাব পাৰিবা। অঁ, আমাৰ ঘৰলৈকো যাব পাৰিবা। আমি বাৰু ইয়ালৈ অহা যোৱা কৰিয়ে থাকোঁ। ঠিক আছে বাৰু। মই চাহ বনাইছিলোঁ, ৰ'ব আপোনালোকলৈ চাহ আনোগৈ। বাইদেউ, তই যে সেই বৌক নতুনে তহঁতৰ ঘৰলৈ মাতিলি, বৌয়ে বাৰু কি বুলি ভাবিব তহঁতৰ ঘৰৰ অৱস্থা দেখি? কথাবিলাক কওঁতে অকণমান চিন্তা কৰি কবি, বুজিছ? বৰ একেবাৰে অট্টালিকাটো চাবলৈ মাতিছে। মাইনী, এইবিলাক তই কি কথা কৈছ? তোৰ লাজ লাগিব লাগিছিলে এইবিলাক কথা ক'বলৈ। বাৰে বাৰে তই নিজৰ বায়েৰক অপমান কৰি থাক। এতিয়া মানে অপমান কৰাহে হ'ল। এটা কথা শুন মাইনী, ধনী হওক দুখীয়া হওক, এইজনী তোৰ নিজৰ বা হয়, যিজনী বায়েৰে ঘৰখনত মই নথকাৰ অৱস্থাত তোক চোৱা চিতা কৰিছিলে, নিজৰ পঢ়া বাদ দি তোক পঢ়ুৱাইছিলে, নিজৰ খোৱা বাদ দি তোক খুৱাইছিলে, আৰু সেইজনী বায়েৰকে এনেকৈ ক'বলৈ তোৰ সকলো বেয়া লগা নাইনে? অ' মা প্লিজ, সেইখিনি তাইৰ দায়িত্ব আছিলে। তাইৰ জেগাত যদি মই হ'লোহেঁতেন তেনেহ'লে ময়ো সেইখিনিয়ে কৰিলোহেঁতেন। কিয় যে তই তেনেকুৱা হ'লি নহয়, বুজি অবুজনৰ দৰে। হ'ব মা, চিঞৰ বাখৰ নকৰিবাচোন, চিলাই শুনিব। সেইবিলাক কথা চিলাই শুনিলে ভাল হ'ব জানো? মই কোৱা কথাবোৰ শুনি এতিয়া বেয়া পালে নহ'ব। নিজে ভাল পাই গৈছিলেতো, এতিয়া নিজে ভাল পাই গৈ কি হৈছে? গিৰিয়েকেচোন ভালদৰে খুৱাব পিন্ধাবই পৰা নাই। প্ৰীতমৰ পেহীয়েকৰ পুতেকলৈ যোৱা হ'লে ইমানখিনি দুখ কষ্ট সহ্য কৰিবলগীয়া নহ'লহেঁতেন। মই তাইক ইমান কৈছিলোঁ যে তই সেইটো ল'ৰাক বাদ দি প্ৰীতমৰ পেহীয়েকৰ পুতেকলৈ বিয়া হ, কিন্তু মোৰ কথাটো নুশুনিলি। তই বিয়া নহওঁ বুলি ক'লত সিহঁতৰ আগত মই কিমান লাজ পালোঁ, সেইটো কথা মোৰ এতিয়াও মনত আছে আৰু সদায় মনত থাকিব। প্ৰীতম হৈছে মাইনীৰ গিৰিয়েক। প্ৰীতমৰ লগত মাইনীৰ বিয়া ঠিক হোৱাৰ পিছতে মাইনীয়ে প্ৰীতমৰ সম্পৰ্কীয় পেহীয়েকৰ পুতেকলৈ নিজৰ বায়েকক বিয়া কৰাই নিব বিচাৰিছিল, কিন্তু বায়েক মুনুৱে ৰাজুক ভাল পাই থকাৰ কাৰণে প্ৰীতমৰ পেহীয়েকৰ পুতেকলৈ বিয়া নহওঁ বুলি কৈছিলে, আৰু সেইটো যে আজিও মাইনীয়ে মনত ৰাখি থৈছে। আচলতে ক'বলৈ গ'লে মাইনী স্বভাৱত জেদী অহংকাৰী আৰু অবুজন টাইপৰ ছোৱালী। তেনেহ'লে বন্ধু বান্ধৱীসকল,
আহকচোন আজিৰ কাহিনীটো উপভোগ কৰোঁ। মা, কথা এটা আছিলে, মানে আমি ফুৰিবলৈ যোৱাৰ কথা ভাবিছোঁ মা। অঁ হয় নেকি? কেতিয়াকৈ যাম বুলি ভাবিছা? কেতিয়া যাওঁ এতিয়ালৈকে ঠিক হোৱা নাই বাৰু। ভালে ভাবিছা দেই, তোমালোক দুইটা বিয়া হোৱাৰ পিছৰ পৰা ক'তো যোৱা নাই নহয়। দুইটাই ভালকৈ ফুৰি আহিবাগে, আৰু তুমিও ভিতৰতে সোমাই চাগে আমনি লাগিছেগে। ঠিকে ভাবিছা দিয়া, যাবা ফুৰি আহিবাগে। মা, এওঁৰ লগত যোৱাৰ কথা কোৱা নাই। বাবা নাযায় যদি কাৰ লগত যাম বুলি ভাবিছা ন? ভণ্টিয়েহে মোক লগ ধৰিছে মা ফুৰিবলৈ। তাই কালিৰে পৰা ফোনেই কৰি আছে, মই হেনো তাইৰ লগত ফুৰিবলৈ যাব লাগে। অঁ হয় নেকি? ঠিক আছে তেনেহ'লে তোমালোক তিনিজনীয়ে গুচি যাবা। মা, তিনিজনী মানে? কিয়, মুনুও আছে নহয়, মুনুকো লৈ যাবা আকৌ। তাইক অকলে এৰি থৈ গ'লে কথাটো বেয়া হ'ব নহয়। বাইদেউ যাব জানো? আৰু বাইদেউক চাগে ভণ্টি ক'ত নিব? এনেও বাইদেউ পইচা পাতি নাই, গতিকে বাইদেউ চাগে যাব নোৱাৰিব। আৰু বাইদেৱে জানো আমাৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলাই কাপোৰ কানি পিন্ধি যাব পাৰিব? শিলা, এইবিলাক তুমি কি কথা কৈছা? মা, যি কৈছোঁ সঁচাটোহে কৈছোঁ। ভণ্টিয়েচোন কৈয়ে থাকে অনবৰতে। যিমান যি নহ'লেও সেইজনী তোমাৰ বাইদেউ আৰু এইখন ঘৰৰ ছোৱালী নহয় মানে মা। বাইদেউ বহুত দুখীয়া মানুহ ঘৰলৈ বিয়া হোৱা নাই জানো? দুখীয়া মানুহৰ ঘৰলৈ বিয়া হৈছে বুলিয়ে তাইৰ কি আত্মসন্মান নাই নেকি? নহয় মানে দুখীয়া মানুহবিলাকে ইমান ফুৰা চকাত গুৰুত্ব দি নাথাকে যে, সেইকাৰণে ভাবিলোঁ বাইদেউ নাযায় বুলি। ঠিক আছে বাৰু, মই ভণ্টিক লগ ধৰি চাবলৈ ক'ম। এই মাইনীৰ কাৰণে শিলাই সাহস পাইছে মোৰ ছোৱালীজনীক এনেকৈ ক'বলৈ। মা, হাইজনী, তই কেতিয়া আহিলি? তোমালোকে যেতিয়া মোৰ বিষয়ে কথা পাতি আছিলা, মই তেতিয়াই আহিলোঁ। ইয়ালৈ আহিবলৈ বেয়া পালোঁ, সেইকাৰণে বাহিৰতে ৰৈ দিলোঁ। আগফালে মানুহবিলাক দেখা নাপালোঁ, সেইকাৰণে ভাবিলোঁ পিছফালে আছা বুলি। হাইজনীও, তই মনত দুখ নকৰিবি। এদিন নহয় এদিন তোৰো ভাল দিন আহিব। মা, মই আৰু মানুহৰ ওচৰত কিমান হাঁহিয়তৰ পাত্ৰ হ'ম। সেইকাৰণে তোক কওঁ যে মোৰ পৰা অলপমান পইচা লৈ যাবি, কিন্তু তইতো মোৰ কথা একো নুশুনই। মা, তোমাৰ পৰা পইচা লৈ মই ধনী হ'ব নিবিচাৰোঁ মা। যি কৰিম নিজেই কৰিম। কিন্তু এটা কথাত মনত বৰ দুখ লাগে, যিজনী ভণ্টিক মই ইমান মৰম আদৰ কৰিছিলোঁ, সেইজনী ভণ্টিয়ে আজি মোক দুখীয়া বুলি বৰকৈ হাঁহে। অ' মা। হাইজনী, তই তাইৰ কথা বাদ দে, আৰু তইতো তাইৰ কথা জানই। অঁ মা, মই তাইৰ কথা বাৰু ধৰি নাথাকোঁ, কিন্তু কেতিয়াবা মনত বৰ দুখ লাগে। অঁ বাৰু, মই বেছি সময় নকৰোঁ, ভাবিলোঁ চিলাৰ খবৰ এটা লৈ যাওঁ বুলি। মা, সকলোবোৰ চব ঠিকে আছেনে? ঠিকে আছে বাৰু। ঠিক আছে মা, মই বেছি সময় নকৰোঁ, মোৰ বিশেষ কাম এটা আছে। আজি চিলাক লগ নকৰোঁ দিয়া। মা, মই যাওঁ। যাওঁৱেইনে এজনী, কিবা এটাতো খাই যাব পাৰিলিহেঁতেন। নাই মা, মই ঘৰত খাই আহিছোঁ, একো নাখাওঁ দিয়া। ঠিক আছে তেনেহ'লে। ইমানকৈ মাতি আছিলোঁ, কি কৰি আছা ভিতৰত সোমাই? নাই, এনেইহে মোবাইলটো চাই আছিলোঁ। গম পাইছোঁ, তোমাৰ চাগে বৰ লাগিছে বুলি। সেই বাইদেউজনীৰ কাৰণে ফুৰিবলৈ যাবলৈ নাপালোঁ। মনে কোৱা, বাইদেউ ইয়াতে আছে। অঁ হয় নেকি? শুনিলেও শুনক, সঁচা কথাটোহে কৈছোঁ। মা আৰু বাইদেউৰ কাৰণে যোৱা কেঞ্চেল হ'ল আমাৰ। ইমান ধুনীয়াকৈ প্লেন কৰিছিলোঁ, ফুৰিবলৈতো যাবলৈ নাপালোৱে। সেইকাৰণে মই ম'ম' লৈ আহিছোঁ আমাৰ দুজনীৰ কাৰণে। ৱাও, ম'ম' আনিছা নেকি? মই যে ম'ম' খাই বিৰাট ভাল পাওঁ। পিছে ম'ম' 2 প্লেটহে আনিছোঁ। বাইদেউ কি খাব? সেইবিলাক বস্তু বাইদেউ খোৱাৰ অভ্যাস নাই চাগে। বাইদেউ চাগে চিনিয়ে নাপায় এইবিলাক বস্তু। অঁ তাকেহে। অঁ, এটা অৱশ্যে কাম কৰিব পৰা যায়। তোমাৰ দাদাই পৰহিয়ে চাওমিন আনি থৈছিলে, মই আকৌ আধা খাই আধা থৈ দিছিলোঁ, সেইখিনিকে বাইদেউক দি দিম। অঁ, তুমি কিন্তু ভাল বুদ্ধিটো খেলালা দেই। দি দিবা, সেইখিনিকে দি দিবা। ব'লা যাওঁ এতিয়া খাওঁগৈ। ব'লা। মুনু, হঠাতে যে তই ইমানকৈ বমি কৰিলি কিয়? তোৰ আগৰ পৰা গা বেয়া হৈ আছিলে নেকি? নাইতো, মোৰ তেনেকৈ একো গা বেয়া লাগি থকা নাছিলে। তেনেহ'লেনো বমি কিয় হ'ল? অঁ, তই এতিয়া ম'ম' খাইছিলি নহয়, ম'ম' খোৱাৰ কাৰণে হ'ল চাগে ন? নাই, মই ম'ম' খোৱা নাই নহয়, মই চাওমিনহে খাইছিলোঁ। নাইনি, তই চাওমিনো আনিছিলি নেকি? তইতো চাওমিন আনিছোঁ বুলি কোৱা নাছিলি, ম'ম' আনিছোঁ বুলিহে কৈছিলি। আৰু মইতো তোৰ হাতত সেই ম'ম'ৰ টোপোলা দুটাহে দেখিছিলোঁ। নহয় মানে মা বৈহে দিছিল চাওমিন খাবলৈ, মই নাজানো চাওমিনৰ কথা। শিলা, তুমি দিছিলা? ক'ত পালা তুমি চাওমিন? মা, চাওমিনখিনি কি হ'ল? মানে আমাৰ এইজনে চাওমিন পৰহি আনিছিলে, তাৰপিছতে আধা খাই আধা ফ্ৰিজতে থৈ দিছিলোঁ, আৰু সেয়াকে বাইদেউক খাবলৈ দিছিলোঁ। ভাবিলোঁ এনেই নষ্টহে হৈ যাব, আৰু সেইখিনিতো পেলাইহে দিলোঁহেঁতেন। সেইকাৰণে ভাবিলোঁ বাইদেউকে দি দিওঁ বুলি।
তাৰ মানে পৰহি আনি থোৱা সেই চাওমিনখিনি এক খাবলৈ দিলা। পেলনীয়া সেই চাওমিনখিনি খাবলৈ দিবলৈ তোমাৰ এবাৰো বেয়া নালাগিলে? তুমি হোৱা হ'লে খালাহেঁতেন নে? তুমি নাখালা কিয়? আৰু তই মাইনী, তইতো জানা যে চাওমিনখিনি পৰহিৰে আছিল বুলি, আৰু তই নিজৰ বায়েৰজনীক বেমাৰত পেলাই সেই চাওমিনখিনি খাবলৈ দিলি, আৰু নিজে অনা সেই মমোখিনি দুইজনীয়ে পেট পুৰাই খালি। ইচ্ছা কৰা হ'লে তহঁতৰে ভাগৰে তাইক দুটা দিব পাৰিলিহেঁতেন। নাপায় মানুহক এনেকুৱা কৰিব। চি, নিজৰ ওপৰতে মোৰ লাজ লাগিছে। হ'ব মা, একো ডাঙৰ কথাটো হোৱা নাই। তোক বুজোৱা মানে গাধাহঁতক বুজাই থকাৰ নিচিনা। হ'ব দিয়া মা, এইটো কথাতে ডাঙৰ কৰিব নালাগে। আচলতে মই দুখীয়া মানুহ, গতিকে সেইবিলাক বস্তু বেয়া হ'লেও দুখীয়াবিলাকে খাব পাৰে। দুখীয়া মানুহে কেতিয়াও ভাল বস্তু নাখায় নহয় মা, পুৰণা বেয়া হৈ যোৱা বস্তুবিলাকহে খায়। চিলা, মই তোমাক আজি বেয়া পাইছোঁ। তুমিও এনেকুৱা বুলি মই ভবাই নাছিলোঁ। মা, মোক কিয় বেয়া পাইছে? নিজৰ তেজৰ সম্পৰ্কৰ ভনীয়েকজনীয়েচোন নিজৰ বায়েকক বেয়া পায়, আৰু মইতো কোনো তেজৰ সম্পৰ্কৰ নহয়। আৰু ভণ্টিৰ গাতো দুখ নাই, যিটো সঁচা তাই সেইটো খালি মুখে মুখে কৈ দিয়ে। চিলা, মনে মনে থাকা, মাইনীৰ দৰে কথা নক'বা। মা, চিলাই ঠিকেই কৈছে। নিজৰ তেজৰ সম্পৰ্কজনীয়ে চিনি নাপালে, ভাল নাপায়। বেলেগৰ পৰানো কি আশা কৰিম? দুখীয়া হোৱাৰ কাৰণে আজি মোৰ কোনো সন্মান নাই। নিজৰ আপোন মানুহখিনিয়ে মোক লৈ লাজ পায়, বাৰে বাৰে অপমান কৰে। নিজৰ আপোন তেজৰ সম্পৰ্কৰ মানুহে যেতিয়া বেলেগৰ আগত অপমান কৰি থাকে, তেনেহ'লে আন বাকীবিলাকে সুবিধা পাবই মা। তাৰ মানে বৌ বেলেগ, শুনিলানে বৌ? তোমাক এনেই চলাই থাকে, একো ভাল নাপায়। এতিয়া পালানে প্ৰমাণ হাতে হাতে? মাইনী, আজিলৈকে মই তোক একো বেয়াকৈ কোৱা নাই, আৰু তোৰ বিষয়ে বেলেগৰ আগতো একোৱে বেয়াকৈ নকওঁ, কাৰণ তোক মই সেই অকণমানি সৰু ছোৱালীজনীৰ দৰে মৰম কৰোঁ, আৰু সকলো কথা সৰু বুলি এৰি দিওঁ। মই কাকো চেলাবলৈ ভাল নাপাওঁ। মই যিকণ ভাল পাওঁ সেইকণ অন্তৰেৰে সৈতে ভাল পাওঁ। তইতো মোক কোনোদিন বুজিয়েই নাপালি, আৰু চাগে কোনোদিন বুজিয়েই নাপাবি। নাই মুনু, এদিন নহয় এদিন তাই বুজিবই লাগিব, আৰু সেইটো পৰিস্থিতিয়ে তাইক বাধ্য কৰাব বুজিবলৈ। আৰু শুন মাইনী, সেইদিন নহয় এদিন তই বৰ বেয়াকৈ পস্তাবি। কথাষাৰ কিন্তু মনত ৰাখিবি। ইমান লৰালৰিকে মোক মাতি আনিলি যে কি হ'ল ন? মা, ভাল খবৰ এটা আছে। ভাল খবৰ? কি ভাল খবৰ আইজানী? মা, ৰাজুৰ চাকৰিটো পাৰ্মানেণ্ট হৈ গ'ল নহয়। কি হয় নেকি? বহুত ভাল কথা দেখোন। এতিয়াৰ পৰা আৰু চিন্তা নাই মা। সি এনেহে ইলেক্ট্ৰিচিটি বৰ্ডত কাম কৰি আছিলে, কোনো ধৰণৰ দৰমহা নাপায় নহয়, কেতিয়াবা বহুত দিনৰ মূৰত কেইটকামান পায়, আৰু সি ITI পাছ কৰি থোৱাৰ কাৰণে তাৰ চাকৰিটো পাৰ্মানেণ্ট হৈ গ'ল। বহুত ভাল খবৰ আইজানী। হওক দে, ভাল হওক তোৰ। মা, মই মাইনীকো মাতিছিলোঁ আৰু চিলাকো মাতিছিলোঁ, সিহঁতি দুজনী নাহিলে যে। মাইনী আমাৰ ঘৰতে আছে। চিলাৰ গাটো অকণমান বেয়া লাগি আছে হেনো, সেইকাৰণে চিলাৰ ওচৰতে মাইনীক থৈ পেলাই মই গুচি আহিলোঁ। এটা কাম কৰ নহ'লে, ব'ল আমাৰ ঘৰলৈকে। অকলেনো কি কৰিবি? মা, মই তোমালোক আহিবা বুলি মিঠাই গোটাই থৈছিলোঁ। হয় নেকি? এটা কাম কৰ নহ'লে, যি গোটাইছিলি সেইখিনিকে আমাৰ ঘৰলৈকে লৈ ব'ল, গোটেইকেইজনীয়ে একেলগে খাব পাৰিম। ৰাতিলৈ কিন্তু ভাত সাজ ৰাজুকে খুৱাবলৈ কবি। সেই আমাৰ ঘৰলৈকে লৈ যাবলৈ কবি মুৰ্গী চুৰ্গী এটা, তাতে ভাত সাজ আমি একেলগে লগে ভাগে খাম। আৰু ভাল লাগিছে দেই কথাষাৰ শুনি, বহুত মনটো একদম শান্তি লাগিছে। আৰু মানে ইমান চিন্তা কৰি থাকোঁ তহঁত দুটাক লৈ, অৱশেষত যেনিবা ভাল খবৰটো আহিলগৈ আৰু। ঠিক আছে দিয়া, আমি সকলোৱে লগে ভাগে মিলি আমাৰ ঘৰতে ভাত সাজ খামগৈ। এতিয়া ব'ল মোৰ লগতে আমাৰ ঘৰলৈ। ব'ল আমাৰ। বাহ বাইদেউ, কি দেখিছোঁ? তই যে আজি কাপোৰ চেঞ্জ কৰি আহিলি। ভাগ্য ভাল দেই, সেই একেযোৰ কাপোৰকে দেখি মোৰ আমুৱাইছিলে, আৰু আজিও যদি সেই একেযোৰ কাপোৰকে পিন্ধি আহিলিহেঁতেন নহয়, মইতো বমিয়াই দিলোঁহেঁতেন। বাইদেউ, আপুনি একেযোৰ কাপোৰকে কিয় পিন্ধি থাকে? কাপোৰ যদি নাই তেনেহ'লে মোৰ পুৰণা কাপোৰখিনিকে লৈ যাব পাৰিব। তহঁতি দুইজনী মানে আৰম্ভ হৈ গ'লি আৰু। মা, বৌয়েনো কি বেয়া কথাটো কৈছে? বাইদেউৰ কাপোৰ নাই কাৰণেহে কৈছে। নাই, মোক কাপোৰ নালাগে। অৱশ্যে মোৰ কাপোৰ আছেই, কিন্তু মই নিপিন্ধোহে। কেতিয়াবা দূৰণিলৈ পিন্ধি যাবলগীয়া হ'লেহে পিন্ধি যাওঁ। ওচৰে পাজৰে সিমানকৈ সলাই কাপোৰ পিন্ধিবলৈ মোৰ বেছি কাপোৰ নাই যে। বাৰু সেইবিলাক কথা বাদ দে, আচল কথাটোলৈ আহোঁ। চিলা, যোৱাচোন আমাৰ সকলোৰে কাৰণে চাহ বনাই আনাগে। আমাৰ মুনুৱে মিঠাই আনিছিলে। মিঠাই কি আনিছে জনা আছে? হোটেলৰ ঠাণ্ডা হৈ যায় চিঙৰাবিলাক চাগে গৰম কৰি পেলাই লৈ আহিছে। আমি চিঙৰা নাখাওঁ নহয়। বাৰু কোনো কথা নাই, আপোনালোক দুইজনীলৈকে চাহ বনাই আনিছোঁ ৰ'ব। তোমালোকক কোনে ক'লে?
যে মুনুৱে চিঙৰা আনিছে বুলি। আজিলৈকেচোন বাইদেৱে অকল চিঙৰাহে আনে, তাৰ বাহিৰেতো দামী মিঠাই আনিয়ে পোৱা নাই। চিঙৰা আৰু শুকান বিস্কুটৰ বাহিৰে বাইদেৱে একোৱে চিনি নাপায়। মাইনী, আজি মই চিঙৰা অনা নাই, আজি তই ভাল পোৱা মিঠাই লৈ আহিছোঁ। অঁ মাইনী, তই ভাল পোৱা মিঠাই লৈ আহিছে আজি মুনুৱে। তই ভাল পোৱা কালাকান আৰু ক্ষীৰকদম লৈ আহিছোঁ। আগতে যে মাৰ লগত টাউনলৈ গ'লে তই যে কালাকান আৰু ক্ষীৰকদম এটা এটা খাইহে আহ, খাবলৈ নাপালে যে তই ইমান কান্দ। তোৰ বাৰু মনত আছেনে? তই যে স্কুললৈ যাওঁতে খোজকাঢ়িব নোৱাৰোঁ বুলি কৈছিলি, আৰু মই যে তোক বুকুচাত তুলি স্কুললৈ লৈ গৈছিলোঁ। আৰু মনত আছেনে মাইনী, মায়ে যে স্কুললৈ যাওঁতে 10 টকা দিছিলে। তোক দিয়া 10 টকাটো তই খৰচ কৰি পেলাইছিলি, আৰু মোক দিয়া 10 টকাটো যে মই টেকেলিত সাঁচি ৰাখিছিলোঁ। আৰু সেই সাঁচি ৰখা পইচাৰে যে তোক মই পূজাত পুতলা, খাৰু, ৰবৰ এইবিলাক কিনি দিছিলোঁ। মাইনী, তোৰ মনত আছেনে? মাথাটো বিষাই গ'লগে। কি গাই আছে এইবিলাক? ক'ৰ পৰা আনি কথা ক'ত উলিয়াইছগে? আৰু মই আজিকালি কালাকান আৰু ক্ষীৰকদম খাই বেয়া পাওঁ। মাইনী, তই এইবিলাক কি কৰি আছ? তাই তোলে ইমান মৰমত আনিছে, তইনো কিয় তেনেকৈ কৈছ? যা খাগৈ। মা, মই বেয়া পোৱা বস্তুটো খাবলৈ কিয় জোৰ কৰিছা? মা, তাই বেয়া পায়। আগতে ভাল পাইছিলে, কিন্তু আজিকালি তাই সলনি হৈ গ'ল। তাইৰ মন সলনি হ'ল, তাই ভাল পোৱা বস্তুবোৰ সলনি হৈ গ'ল, আৰু তাই খাই ভাল পোৱা বস্তুবোৰ সলনি হৈ গ'ল। তাইক জোৰ নকৰিবা। তহঁতি দুজনী এনেকুৱা হ'লে কেনেকৈ হ'ব কচোন? সৰুতে দুইজনীৰ মাজত ইমান মৰম আছিল, কিন্তু এতিয়া কি হৈ গ'ল? হ'ব দিয়া মা, দুখ নকৰিবা। মানুহৰ মনবিলাক সকলো সময়তে একে হৈ নাথাকে নহয়। ৰামু, কি হ'ল? তই ইয়ালৈ আহিলি যে? মেম, ডাঙৰ কথা এটা হৈছে। প্ৰীতম ছাৰৰ এক্সিডেণ্ট হৈছে। কি? কেনেকৈ? ক'ত হ'ল? ৰামু, তই সঁচাকৈ কৈছনে? কথাবোৰ ভালকৈ কচোন। অঁ বাইদেউ, মই সঁচাকৈ কৈছোঁ। আপোনাক সোনকালে মাতিছে চিভিল হস্পিটেললৈ। সেইবোৰ মই কি শুনিছোঁ? কেনেকৈ হ'বলৈ পালে প্ৰীতমৰ এক্সিডেণ্ট? কি কৰোঁ? অঁ মা, ব'লা নাযাওঁ, মোৰ বৰ ভয় লাগিছে মা। ৰচোন আইজনী, নাকান্দিবিচোন। বাইদেউ, আপোনাক সোনকালে মাতিছে, আপুনি এতিয়া মোৰ লগতে ব'লক। ঠিক আছে, ব'ল। মা, তুমি নহ'লে থাকা, মই মাইনীৰ লগত যাওঁ। ঠিক আছে, তহঁতি দুজনী যাচোন, মই বাৰু পিছে পিছে গৈ আছোঁ। মা, সেয়া মোৰ লগত কি হৈ গ'ল? মই বিশ্বাসেই কৰিব পৰা নাই যে প্ৰীতম এই পৃথিৱীত আৰু নাই। মই আৰু প্ৰীতমৰ মুখখন কেতিয়াও দেখা নাপাম। সপোন লাগিছে মা। কি হৈ গ'ল মা? মোৰ লগত এয়া কি হৈ গ'ল মা? ভগৱান, তুমি মোৰ লগত সেয়া কি কৰিলা? মই কেনেকৈ জীয়াই থাকিম? মই জীয়াই থাকিব নোৱাৰো। নাকান্দিবি আইজনী, নাকান্দিবি। তই এনেকে ভাগি পৰিলে নহ'ব। যি হ'বলগীয়া আছিল হৈ গ'ল। ভণ্টি, নাকান্দিবিচোন। এনেকৈ কন্দা কটা কৰি থাকিলে কি হ'ব? আৰু সেই ককায়েটো জীয়াই আছে নহয়। তই অকণো চিন্তা নকৰিবি। তই দুখ কৰি নাথাকিবি। এনেকৈ কন্দা কটা কৰি থাকিলে তোৰ স্বাস্থ্যটো কি হ'ব এবাৰ ভাবিছনে? আৰু তোক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ আমি। মই আছোঁ তোৰ লগত আৰু সদায় থাকিম। তোক মই আৰু কেতিয়াও কান্দিবলৈ নিদিওঁ। তই সকলো চিন্তা নকৰিবি। যি হ'ব লগা আছিল সেয়া হৈ গ'ল। কি কৰিবিনো এতিয়া? উপায়তো নাই। নিষ্ঠুৰ ভগৱানে সেইবিলাক কি কৰিলে? কি কৰিলা ভগৱান? তুমি এই ফুলকমলীয়া ছোৱালীজনীৰ কপালখন কিয় মোহাৰি পেলালা? তাতকে যদি ভগৱানে মোকে মাৰি নিলেহেঁতেন তেতিয়াই ভাল হ'লহেঁতেন। কিন্তু মই এনেকৈ ভণ্টিৰ দুখ চাই থাকিব নোৱাৰো। বাইদেউ, তই এনেকৈ কৈছ? যিজনী বাইদেউক মই দেখিব নোৱাৰিছিলোঁ, আৰু সেইজনী বাইদেৱে মোৰ সুখৰ কাৰণে মৰিবলৈও সাজু হৈ আছে। আচলতে মই তোৰ লগত বহুত অন্যায় কৰিলোঁ, যাৰ কাৰণে আজি মই সেই শাস্তি পাইছোঁ। বাইদেউ, মোক ক্ষমা কৰি দে। মোৰ অহংকাৰৰ আজি পতন হ'ল। তই এইবিলাক কি কথা কৈছ? হাবুল তাবুল বকি নাথাকিবি। সঁচাকৈ মাইনী, তই বৰ অহংকাৰী হৈ গৈছিলি। এতিয়ানো কি কৰিবি? পইচাটোতো নোহোৱা কৰিব নোৱাৰো। এইবিলাক কথা মনত পৰিলে
আৰুহে বেয়া লাগিব। এই সকলোবিলাক কথা পাহৰি যা। তহঁত দুইজনীয়ে আগতে কি হৈছিল কি নহৈছিল সেইবোৰ কথা আৰু মনত পেলাই নাথাকিবি। নাথাকিবি। মোৰ বৰ কষ্ট হৈছে জীয়াই থাকিবলৈ। মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই বহুত অহংকাৰী হৈ নিজৰ বাইদেউজনীকে চিনি নাপালোঁ। সেইকাৰণে হয়তো ভগৱানে মোৰ লগত এনেকুৱা কৰিলে। সেইকাৰণেই কৰিলে। ভণ্টি, তই অদৰকাৰী কথাবিলাক চিন্তা কৰি নাথাকিবি। যাচোন কিবা এটা খাই পেলাই অকণমান বিচনাখনতে পৰি থাকগৈ। যা মাইনী, যা। তই এইবোৰ একেবাৰে চিন্তা কৰি নাথাকিবি। অকণমান শুই থাকগৈ যা। ভণ্টি আমাৰ ঘৰত থাকিলে তোমাৰ প্ৰব্লেমটো কি সেইটো কোৱাচোন আগতে। মই নালাগে বুলি কৈছোঁ নহয়, নালাগে। সেই বিধৱা ভনীয়েৰজনী ইয়াত থাকিলে আমাৰ ভৱিষ্যতৰ কাৰণে বেয়া হ'ব। মই যিটো কৈছোঁ সেইটো শুনিবা কিন্তু। চিলা, এইবিলাক তুমি কি কথা কৈছা? ভণ্টিয়ে শুনিবলৈ পালে মনত বৰ দুখ পাব। মই সেইবিলাক কথা একো নাজানো। তাই ইয়াত থাকিব নোৱাৰে বুলি কৈছে নহয়, নোৱাৰে। তোমাক ভণ্টি ইমান ভাল পাইছিল, ইমান মৰম কৰিছিল, প্ৰতিটো মুহূৰ্ততে তোমাৰ লগত আছিল। তাই য'লৈকে যায় তোমাকো লগত লৈ যায়। তাৰপিছতো তুমি সেই ভণ্টিজনীক সেনেকৈ ক'ব পাৰানে? কথা কৈছা। যিজনী ভনীয়েৰে নিজৰ বায়েককে চিনি নাপায় সেইজনী আকৌ মোক চিনি পাব। এইটো সঁচা। মোক মৰম কৰিছিল আৰু ভাল পাইছিল, কিন্তু কি কাৰণে মৰম ভাল পাইছিল সেইটো জনা আছে। তুমি এইবিলাক কি কথা কৈ আছা? কেনেবাকৈ শুনা পালে বহুত ডাঙৰ কথা হ'ব। যি কৈছোঁ সঁচাকৈ কৈছোঁ। মই ধনী ঘৰৰ ছোৱালীৰ কাৰণে মোক তাই ভাল পাইছিল আৰু পাত্তা দিছিল। আজি যদি মই দুখীয়া ঘৰৰ ছোৱালী হ'লোহেঁতেন নহয়, তেতিয়াহ'লে তাই ভৰিৰে মোহাৰি দলিয়াই পেলালেহেঁতেন মোক। দাদা, বৌয়ে যি কৈছে সঁচা কথা কৈছে। কিন্তু মই বৌক অন্তৰৰ সৈতে ভাল পাইছিলোঁ। সঁচাকৈ কৈছোঁ বৌ, মই তোমাক সঁচাকৈ ভাল পাইছিলোঁ, মৰম কৰিছিলোঁ। কিন্তু তুমি চাগে বুজি নাপালা। বৌ, তুমি চিন্তা নকৰিবা। মই তোমালোকক ডিষ্টাৰ্ব দিবলৈ ইয়াত নাথাকোঁ। মাইনী, তেনেকুৱা কথা নহয়। এনেহ'লেনো কি কথা? তুমিতো দাদাক কৈয়ে আছা যে মই বিধৱা মানুহ। মই থাকিলে এইখন ঘৰত তোমালোকৰ ভৱিষ্যতৰ কাৰণে প্ৰব্লেম হ'ব। ভণ্টি, তই এই কথাত গুৰুত্ব নিদিবি। আচলতে মাইনী, মই তোমাক বিশ্বাসত ল'ব পৰা নাই। তুমি তোমাৰ নিজৰ বাজনীক ইমান বেয়া ব্যৱহাৰ কৰিলা, আৰু লগতে ময়ো কৰিছিলোঁ তোমাৰ লগ হৈ। আচলতে তুমি তাইৰ বিষয়ে বেয়াকৈ কোৱাৰ কাৰণে চাগে মোৰ বাইদেউৰ প্ৰতি বেয়া ভাৱ সোমাই গৈছিল। সেইকেইদিন ভাবি মনটোতে বৰ ভয় লাগিছে, বহুত ডাঙৰ ভুল কৰিলোঁ বুলি। মই এতিয়া পস্তাইছোঁ। তোমাৰ লগত মিলি বাক বৰ বেয়া ব্যৱহাৰ কৰিলোঁ, আৰু তুমিও চাগে মোক ভৱিষ্যতে এনেকুৱা ব্যৱহাৰেই কৰিবা। সেইটো কথা ভাবিয়ে মই তোমাক ইয়াত থাকিবলৈ নালাগে বুলি কৈছিলোঁ। বৌ, তুমিও এনেকৈ কৈছা। মোৰ ওপৰত তোমাৰ বিশ্বাস নাই। নাথাকিবই। কিয় নাথাকিব? কাৰণ মই যে বহুত বেয়া। ভণ্টি, তই চিন্তা নকৰিবি। মই থকালৈকে তই অলপো চিন্তা নকৰিবি। সেইখন ঘৰত যদি তোৰ কাৰণে থাকিবলৈ জেগা নাই, তেনেহ'লে মই তোৰ কাৰণে জেগা ঠিক কৰি দিম। মই নেখাই তোক খুৱাম, মই নিপিন্ধি তোক পিন্ধাম। তথাপিতো মই তোক কষ্টত থাকিবলৈ দিব নোৱাৰোঁ। আৰু শুন, তই চিন্তা কৰিব নালাগে। ভিনিয়াৰৰ চাকৰি পাৰ্মানেণ্ট হ'ল, গতিকে তোৰ আৰু চিন্তা নাই। বাইদেউ, তই এইবিলাক কথা কি কৈছ? তাই ঘৰৰ ছোৱালী, ঘৰত থাকিব। দেখিলা মাইনী, তোমাৰ বাইদেৱে তোমাৰ কাৰণে কি কি কৰিব পাৰে। তোমাৰ বাইদেৱে তোমাক কিমান ভাল পায়। বাইদেউ, মই আপোনাক বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ। তাৰ কাৰণে মই আজি আপোনাৰ সন্মুখত ওলাবলৈ লাজ লাগে। পাৰিলে মোক ক্ষমা কৰি দিব বাইদেউ। সেইবিলাক কথা আৰু উলিয়াই নাথাকিবা। আৰু শুনা, আগতে মই কিছুমান কথাত মনে মনে আছিলোঁ, কিন্তু এতিয়া নাথাকোঁ। কাৰণ এতিয়া মই ভণ্টিৰ কাৰণে মাত মাতিম। ভণ্টিয়ে তোমাক ইমান মৰম কৰিছিল, আৰু তাৰ বিনিময়ত তুমি কি দিলা? এইখন ঘৰত থাকিবলৈ বাধা দিবলৈ তোমাৰ অকণো বেয়া নালাগিল? বাইদেউ, বৰ গাত ভুল নাই। আচলতে মোৰ গাত ভুল। মোৰ ভুলৰ কাৰণে আজি বৌয়ে সেনেদৰে কৈছে। বৌ, তুমি চিন্তা নকৰিবা। মই আৰু জীৱনত সেনেকুৱা ভুল দ্বিতীয়বাৰ কেতিয়াও নকৰোঁ। মাইনী, বেয়া নাপাবা। আচলতে মই কথাবিলাক ভাবি আছিলোঁ, সেইকাৰণে সেনেকৈ কৈ পালোঁ। মাইনী, তুমি মোৰ নিজৰ ভণ্টিৰ দৰে। তোমাক মই মোৰ নিজৰ ভণ্টি হিচাপে ভাবি আহিছোঁ। আচলতে আমি কৰা ভুলবোৰৰ কথা মনলৈ বাৰে বাৰে আহি আছিল। সেইকাৰণে মই তোমাৰ দাদাক তোমাক ইয়াত ৰাখিব নালাগে বুলি কৈছিলোঁ।
প্লিজ মাইনী, বেয়া নাপাবা। তুমি ক'তো যাব নালাগে, তুমি ইয়াতে থাকিব লাগিব, মোৰ নিজৰ ভণ্টি হৈ থাকিব লাগিব। অঁ মাইনী, তোক আমি ক'তো যাবলৈ নিদিওঁ। ঘৰৰ ছোৱালী ঘৰত থাকিব লাগিব। আৰু শুন, আজিৰ পৰা যাতে তই আৰু কেতিয়াও নাকান্দ। বাইদেউ, মই মাইনীক কেতিয়াও কান্দিবলৈ নিদিওঁ। ইমানেই মৰমত ৰাখিম, তাই সকলো দুখ পাহৰি যাব লাগিব। আচলতে টকা পইচাতকৈ নিজৰ আপোন মানুহবোৰৰ মৰম আদৰ যত্ন সেইবিলাক বহুত ডাঙৰ বস্তু। আজি মই মোৰ আপোনজনক হেৰুৱাই অনুভৱ কৰিছোঁ। নিজৰ আপোন মানুহজন কাষত থাকিলে ধন টকা পইচা একোৱেই নালাগে। নিজৰ আপোন মানুহবোৰৰ লগত ধন টকা পইচা কেতিয়াও তুলনা নহয়। হ'ব দে মাইনী, এতিয়ানো এইবোৰ ভাবি কি পাবি? বাদ দে আৰু এইবিলাক কথা। মাইনী, দুখ কৰি নাথাকিবা, আৰু কাইলৈৰ পৰা এই বগা সাজযোৰ পিন্ধিব নালাগে। ঘৰত থাকিবা যেতিয়া ছোৱালীৰ দৰে থাকিবা। এতিয়া ব'ল হত সকলোৱে মিলি আবেলিৰ চাহকাপ খাওঁগৈ।